নমস্কাৰ আৰু এটা বেসিক PHP টিউটোৰিয়েললৈ স্বাগতম মই কেনেকৈ একো ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেক্সট কেনেকৈ নিৰ্মাণ কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম আপোনালোকৰ HTML ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠাটো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত HTML টেক্সট থাকে এটা HTML পৃষ্ঠাত কিহত অপৰিহাৰ্য নহয় যেতিয়ালৈকে আপুনি এটা HTML এক্সটেনশন পাই থাকিব আপোনাৰ বাবে ভাল যিকি নহওক PHPত আপোনাৰ টেক্সটটো প্ৰয়োজন ই আৰম্ভ কৰে আৰু ই শেষ কৰে হেতু হৈছে মূলত ইয়াৰ বাবে ষ্টেণ্ডাৰ্ড স্বৰলিপি যিকি নহওক আমাৰ বিষয়বস্তু ইয়াৰ মাজত হ'ব এতিয়া মই ইতিমধ্যে মোৰ ফাইলটো helloworld.php হিচাপে সেভ কৰিলো গতিকে আহক তাক সেভ কৰো আৰু ইয়াত চাও ঠিক আছে এই মুহূৰ্তত পৃষ্ঠাটোত একো নাই কিন্তু আমি পেজ সেটআপটো পাইছো ই একেবাৰে সঠিক আছে একো ফাংচনটো এনেদৰে কাম কৰে আমি একো পালো আমি কিছু দ্বৈত ঊৰ্ধ্বকমা পালো আৰু আমি এটা শাৰী অন্তকাৰক পালো যি হৈছে সেমিকোলন চিহ্নটো আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব আহক তাক সেভ কৰো আৰু আমি ৰিফ্ৰেছ কৰিম আৰু তাৰ পাছত আমি যাম ঠিক আপুনি পাৰে আৰু মই ইয়াক বৰ উপযোগী হিচাপে পাম আপোনাৰ একো ফাংচনটো এনেদৰে লিখক কাৰণ যেতিয়া আপোনাৰ একো ফাংচনৰ ভিতৰত আপুনি এটা HTML কোড থয় এই বিটসমূহে ইয়াত শাৰীৰ শেষক প্ৰকাশিত নকৰে আৰু আপোনাক জানিবলৈ দিও যে যদি আপুনি এতিয়ালৈকে HTML শিকা নাই মই পৰামৰ্শ দিও যে ইয়াক শিকক কমপক্ষে মূল সূত্ৰসমূহ কাৰণ আমি ইয়াক বেছিকৈ ব্যৱহাৰ কৰিবলৈ গৈ আছো তাৰ বাবে আপুনি আপোনাৰ নিজা HTML যুক্ত কৰিব লাগিব গতিকে শাৰী অন্ত কৰিবলৈ আৰু তাৰ পাছত নিউ লাইন আমি এটো ৰিফ্ৰেছ কৰিম আৰু আপুনি দেখিব আমাৰ HTML অন্তৰ্ভুক্ত হৈ গল ঠিক আছে আপুনি জানিবৰ বাবে এটো এটা বস্তু যি অনেক লোকে চলায় ইমেজ সোৰ্স ইকুৱেলছ আৰু আপোনাৰ ফাইল তালৈ যায় যিকি নহওক এই মুহূৰ্তত আমি একো পালো ই দৰ্শায় যে আমি আমাৰ আউটপুটটো আৰম্ভ কৰিবলৈ গৈছো আৰু ই ইয়াত দৰ্শাব যে আমি আমাৰ আউটপুটটো শেষ কৰিছো আমি ইয়াত শেষ নকৰো আমি ইয়াত শেষ কৰিম গতিকে এই সমূহৰ পৰিৱৰ্তে আমাক ঊৰ্ধ্বকমা লাগিব মূলত ই আমাৰ চিত্ৰখন ইয়াত দৰ্শিত কৰিবলৈ দিব তাত কোনো নিৰ্দিষ্ট ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব গতিকে মই আপোনাক দেখুৱাও যে যদি আমি ইহতক ৰাখো তেন্তে কি হ'ব আৰু তাৰ সৈতে মই টিউটোৰিয়েলটো শেষ কৰিম ঠিক আমি পাৰ্স এৰৰ পালো শেষ কৰিবলৈ হয় আমাক এটা কমা বা এটা সেমিকোলন লাগে যি প্ৰমাণ কৰে যে আমি ইয়ালৈ আহিলে ইয়াৰ পাছত আমাক এটা সেমিকোলন লাগে কিন্তু প্ৰকৃততে হেতু শুদ্ধ নহয় গতিকে মাত্ৰ সিহতক ঊৰ্ধ্বকমা হিচাপে ৰাখক ঠিক আছে সেইটোৱেই হৈছে একো ফাংচন আৰু PHP টেক্সৰ মূল তত্ত্ব আশা কৰো আপুনি সিহতক শিকি উপভোগ কৰিলে দৰ্শন কৰাৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকা